অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ খাৰুপেটীয়া বজাৰত প্ৰতি কুইণ্টলত কেঁচা মটৰ ন্যূনতম মূল্য ৬,০০০ টকা, অতিৰিক্ত মূল্য ৬,৫০০ টকা, ওলকবি ১,২০০ টকা, ১,৪০০ টকা, বিলাহী ৪,০০০ টকা, ৪,২০০ টকা, গাজৰ ৪,০০০ টকা, ৪,৫০০ টকা। পামুখী বজাৰত বন্ধাকবি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১,০০০ টকা, অতিৰিক্ত মূল্য ১,৩০০ টকা, ফুলকবি ১,৪০০ টকা, ১,৫০০ টকা, কেঁচা জলকীয়া ২,২০০ টকা, ২,৮০০ টকা, আলু ১,৩০০ টকা, ১,৩২০ টকা। শোণিতপুৰ বজাৰত তিতা কেৰেলা প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,৫০০ টকা, অতিৰিক্ত মূল্য ২,৭০০ টকা, কেপচিকাম ৪,০০০ টকা, ৪,৮০০ টকা, গাজৰ ২,৪০০ টকা, ২,৬০০ টকা, বিলাহী ৪,০০০ টকা, ৪,৫০০ টকা। বৰপেটা বজাৰত বন্ধাকবি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১,৭০০ টকা, ১,৮০০ টকা, ফুলকবি ১,৮০০ টকা, ২,০০০ টকা, মূলা ৯০০ টকা, ১,০০০ টকা, পিঁয়াজ ৫,২০০ টকা, ৫,৪০০ টকা। কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বতৰ ঘাইকৈ ফৰকাল হৈ থাকিব। বতাহ প্ৰতি ঘণ্টাত ৬ কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা ৮৩% ভিতৰত থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। প্ৰাকৃতিক জলসম্পদেৰে পৰিপূৰ্ণ অসমত মীন পালনে যথেষ্ট সম্ভাৱনীয়তা বহন কৰি আহিছে। এই জল উৎসসমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ উৎস হ'ল পুখুৰী। ব্যক্তিগত বা ৰাজহুৱা পুখুৰীৰ পৰাই অসমত সিংহভাগ মাছ উৎপাদন হয়। এই পুখুৰীৰ পৰা প্ৰতি বিঘাত বছৰি প্ৰায় ৮০০ কেজি মাছ উৎপাদন কৰিব পাৰি। তাৰ বাবে মীন পালকজনে কৰিবলগীয়া বিশেষ কামখিনি হ'ল গুণগত মানদণ্ডৰ ডাঙৰ আকৃতিৰ মীন পোনা মেলা, পুখুৰীত পৰিপূৰক খাদ্য যোগান আৰু শীতকালি পুখুৰীত ল'বলগীয়া যতন। ইতিমধ্যে মীন বিভাগে বিভিন্ন আঁচনিৰ জৰিয়তে মীন পালকসকলক পুখুৰীত মাছৰ উৎপাদন বৃদ্ধিৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। বিশ্ব বেংকৰ অৰ্থ সাহায্যত ৰূপায়িত এপাৰ্ট আঁচনিৰ জৰিয়তে মাছৰ উৎপাদন বৃদ্ধিৰ বাবে লোৱা আঁচনিসমূহৰ বিষয়ে ৰাজ্যিক মীন সমন্বয়ক ডক্টৰ সঞ্জয় শৰ্মাই এনেদৰে কয়। বিশ্ব বেংকৰ অৰ্থ সাহায্যত যিটো এপাৰ্ট আঁচনি আছে, এই এপাৰ্ট আঁচনিৰ জৰিয়তে আমি মাছ উৎপাদনৰ কাৰণে বা অন্যান্য উৎপাদনৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিছোঁ আৰু ৰাজ্যখনত মীন পালকসকল উপকৃত হৈছে। কিন্তু ইয়াৰ আটাইতকৈ ফলপ্ৰসূ হৈছে কি, যিটো ৰাস্তা ঘাটৰ যোগাযোগৰ যিটো ব্যৱস্থা, যদি যোগাযোগৰ ব্যৱস্থা আমাৰ বহু ক্ষেত্ৰত আমি দেখিছোঁ যে মীন পালকসকলে প্ৰডাকশ্যন উৎপাদন কৰি আছে, কিন্তু এই উৎপাদিত সামগ্ৰীখিনি বিক্ৰীৰ কাৰণে তেওঁলোকে অকণমান অসুবিধাৰ সন্মুখীন হয়। গতিকে যিহেতু আমি দেখিছোঁ কেতিয়াবা যে 1 কিলোমিটাৰ 2 কিলোমিটাৰ এনেকুৱা ধৰণৰ ৰাস্তা কিছুমান মানে তেওঁলোকৰ যাতায়াতৰ বাবে সুচল হৈ নাথাকে। গতিকে এই আঁচনিৰ জৰিয়তে আমি এনেকুৱা কিছুমান ধৰক উৎপাদন কেন্দ্ৰৰ পৰা আমি ৰাস্তা ঘাট উন্নয়ন কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ, যি ব্যৱস্থাটোৰ জৰিয়তে তেওঁলোকে উৎপাদিত সামগ্ৰীখিনি, উৎপাদিত মাছখিনি তেওঁলোকে বজাৰত আনি বিক্ৰী কৰাৰ কাৰণে এটা সুবিধা পাইছে। গতিকে আমি ইতিমধ্যে আমাৰ মীন উৎপাদন কেন্দ্ৰৰ আমাৰ গোটেই ৰাজ্যখনৰ প্ৰায় 23খন জিলাত আমি এনেকুৱা ধৰণৰ ৰাস্তা ঘাটৰ ব্যৱস্থা আমি কৰিছোঁ আৰু তাৰে ফলপ্ৰসূত তেওঁলোকে উৎপাদিত মাছখিনি বিক্ৰীৰ কাৰণে সুবিধা পাইছে। আৰু তেনেকুৱা আমি এটা ব্যৱস্থা এখন আমাৰ উলুবাৰী মীন পাম, এই উলুবাৰী মীন পামৰো ৰাস্তাটো মানে কেতিয়াবা বাৰিষা খুব শোচনীয় অৱস্থা হয়। গতিকে এই ৰাস্তাটো কেনেদৰে উন্নত কৰিব পাৰি, এই ক্ষেত্ৰত বিশ্ব বেংকৰ অৰ্থ সাহায্যত ৰূপায়িত
এপাৰ্ট আঁচনিৰ জৰিয়তে যোগাযোগ কৰা হৈছিল আৰু তেওঁলোকে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে তেওঁলোকে ইতিমধ্যে প্ৰাক্কলন প্ৰস্তুত কৰিছে গতিকে এই যিটো পোনা উৎপাদন কেন্দ্ৰ যিহেতু মাছৰ গুণগত মানদণ্ডৰ যিহেতু পোনাটো এতিয়া বৰ্তমান মীন পালকসকলে বিচাৰি থাকে গতিকে মাছৰ গুণগত মানদণ্ডৰ পোনাৰ জৰিয়তে যিহেতু উৎপাদনটো সম্ভৱ হয় গতিকে আমি আজি আলোচনা কৰোঁ আহকচোন কেনেদৰে উন্নত মানদণ্ডৰ পোনা উৎপাদন কৰিব পাৰি আৰু মীন পালকসকলক উন্নত মানদণ্ডৰ পোনা প্ৰদান কৰি তেওঁলোকক মানে আমি সহায় কৰিব পাৰিলে তেওঁলোকৰ এই মীন পুখুৰীসমূহৰ পৰা এককভাৱে কেনেকৈ অধিক উৎপাদন কৰিব পাৰি সেইটো কাৰণে আমি আজি আলোচনা কৰিবৰ কাৰণে আমাৰ মীন পালক বন্ধুসকল আছে আমাৰ মীন কাৰিকৰী বিষয়াসকল আছে তেওঁলোকৰ মুখৰ পৰা আমি কিছু কথা আভাস লোৱা হওক পুখুৰীৰ পৰা অধিক উৎপাদন পাবলৈ উন্নত মানদণ্ডৰ মাছ পোনাৰ অতিকৈ প্ৰয়োজন নিৰ্দিষ্ট আকাৰৰ গুণগত মানদণ্ডৰ মীন পোনাৰ জৰিয়তে মীন উৎপাদন বঢ়োৱাৰ পোষকতা কৰি মীন কাৰিকৰী পৰামৰ্শদাতা দীপাংকৰ পাঠকে এনেদৰে কয় আমি দেখিছোঁ আমাৰ মীন পালকসকলে যিটো অহা বছৰৰ কাৰণে যিটো মীন পোনা তাৰ কাৰণে যিটো কেৰিড অভাৰ চিট বুলি কোৱা হয় তাৰ কাৰণে ধৰক পুখুৰীতে পোনা ৰাখে এই সন্দৰ্ভত আপুনি কি কয় ছাৰ কেৰিড অভাৰ চিট যিটো কনচেপ্ট ছাৰ সেইটো বহুত লাভৱান হ'ব চবৰ কাৰণে যদি কৰে চবে এইটো ছাৰ কৰা হয় মানে যিটো এটা ছিজনৰ চিটটো এৰাউণ্ড 8-10 মান্থছলৈকে ৰাখি দিয়া হয় নেক্সট ইয়েৰৰ কাৰণে আৰু যাতে মানে মাৰ্চ মাহত এইটো হেৰি মেলি দিয়া হয় অহা বছৰ মাৰ্চৰ হয় নেক্সট ছিজনৰ মাৰ্চ মাহত সেই মাৰ্চ মাহতো আৰু ধৰক আৰু তাতে মানে সেইটো টাইমত গোটেই গৰম ছিজনটো যাতে পায় গ্ৰ' কৰিবৰ কাৰণে আপ টু ছেপ্টেম্বৰ টাইমলৈকে তাৰপিছত যিহেতু মাছৰ গ্ৰ'থ কমি যায় ঠাণ্ডা ছিজনত চ' সেইটো কাম কৰিলে ভাল হয় আৰু চাইণ্টিফিকেলি এইটো পোৱা গৈছে যে IMC-খিনি নেক্সট ছেকেণ্ড ইয়াৰতহে বেছি গ্ৰ'থটো বেছি ভাল হয় IMC মানে ইণ্ডিয়ান মেজৰ কাৰ্প কি প্ৰজাতিৰ মাছ ছাৰ ৰহু কাটৰা মৃগেল বুলি কয় ৰহু কমনলি আৰু বাহু আৰু মিৰিকা ছাৰ এই তিনিটা মাছ সাধাৰণতে ৰখা হয় আৰু মানে ছেকেণ্ড ইয়াৰত তাহাঁতৰ গ্ৰ'থটো বেছি হয় বুলি কয় ফাৰ্ষ্ট ইয়াৰত আমি যদি দ্বিতীয় বছৰত তাৰ মানে গ্ৰ'থ ৰেটটো বেছি হয় সেইকাৰণে আগৰ বছৰতে ৰাখি থোৱা হয় নেকি আমাৰ আগৰ বছৰ মানে আমি জাষ্ট মেইনটেনেঞ্চ এনাৰ্জিটোৰ কাৰণে আমি খাদ্য দিয়া হয় তেখেতলোকক তো নেক্সট ইয়াৰ যাতে আমি তাৰ ফুল্লি ইউটিলাইজ কৰিব পাৰোঁ তাহাঁতৰ গ্ৰ'থ পটেঞ্চিয়েলখিনি আৰু এইটোক মানে ষ্টাণ্টেড গ্ৰ'থ ফিছ বুলি কোৱা হয় ষ্টাণ্টেড কনচেপ্ট আহিছে গতিকে এনে ধৰক প্ৰতি বিঘাত এনে কিমানমান মাছ পোনা ৰাখিব ছাৰ 30-40 হাজাৰ এটা পোনা মিলিব পাৰে ৰাখি থ'ব প্ৰতি বিঘা হয় ছাৰ আৰু বাঢ়িবও পাৰি এক্সিড কৰিব পাৰি যদি আমি ভালকৈ ফাৰ্টিলাইজেশ্যন বা যিখিনি কৰিবলগীয়া হয় pH মেইনটেইন সেইখিনি যদি ভালদৰে কৰোঁ আৰু এতিয়া ধৰক যে শীত আহিছে এই শীতত মানে যিখিনি আমি পোনা ৰাখিম এই পোনাখিনি আমি কেনেধৰণৰ ব্যৱস্থা ৰাখিম তেতিয়া ছাৰ শীতকালৰ কাৰণে আমি pH-টো চাই থাকিব লাগিব আৰু প্লাছ ডিজলভ অক্সিজেন লেভেলটো চাই থাকিব লাগিব এই দুটা বস্তু বহুত গুৰুত্বপূৰ্ণ টেম্পাৰেচাৰটো আমাৰ হাতত নাই তাৰপিছত ছাৰ আমি পটেছিয়াম পাৰমাংগনেট মাৰি থাকিব পাৰোঁ মাজে মাজে হয় আৰু এনে যিটো মাছৰ খাদ্য সেইটো মানে বেক ফিডিং কৰিলে বেছি উপকৃত হয় নেকি কাৰণ ধৰক বেক ফিডিং কৰিলে মানে আমি চাব পাৰোঁ যে আমাৰ কিমানখিনি ফিড খাব পাৰিছে মাছে খাইছে বা মানে নষ্ট হোৱাটো আমি মানে গম পাই যাওঁ কিমানখিনি আমাৰ নষ্ট হ'ব আমি মেলি দিম উপযুক্ত আকাৰৰ মীন পোনাৰ উপৰিও মাছৰ আশানুৰূপ উৎপাদনৰ বাবে আটাইতকৈ প্ৰয়োজন গুণগত মানদণ্ডৰ খাদ্য সুষম খাদ্যৰ জৰিয়তেহে পুখুৰীৰ পৰা আশানুৰূপ উৎপাদন পাব পাৰি মাছৰ খাদ্যৰ ব্যৱসায়িক প্ৰয়োজনীয়তা সন্দৰ্ভত মৰিগাঁও জিলাৰ জাগিৰোডৰ যুৱ উদ্যোগী দেৱজিৎ চৰকাৰে এনেদৰে কয় আমি দেখিছোঁ যে আমাৰ মীন পালকসকলে আজিকালি ধৰক খাদ্য প্ৰয়োগ কৰে পৰিপূৰক খাদ্য তেওঁলোকে ব্যৱহাৰ কৰে আপুনি ধৰক খাদ্য ব্যৱসায়ৰ লগত জড়িত নেকি মই খাদ্য ব্যৱসায়ৰ লগত জড়িত মাছৰ যিবিলাক দৰকাৰী খোৱা যিকোনো চাইজৰ দানাবিলাক লাগে যে এইবিলাক আমি দিয়ে এনে ধৰক কিমানমান বছৰ হ'ল আপুনি ইয়াৰ লগত জড়িত হৈ থকা মই স্পেচিয়েলি 3 বছৰ হ'ল এইটো ব্যৱসায়ৰ লগত জড়িত 3 বছৰ হ'ল এনে আমি দেখিছোঁ যে আগতে কেইবছৰ আগতে ধৰক মাছৰ কোনো ধৰণৰ খাদ্য প্ৰয়োগ কৰা নাছিল কিন্তু আজিকালি মীন পালকসকলে খাদ্য প্ৰয়োগ কৰে নেকি বাৰু আজিকালি প্ৰায়ভাগ মীন পালকে খাদ্যটো প্ৰয়োগ কৰে আগতো কৰিছিলে আগত নেচাৰেল টেকনিকত কৰিছিলে আজিকালি আৰু কোম্পানীত বনোৱা ফিডবিলাক ইউজ কৰি আছে যেনেকৈ ফ্লোটিং ফিড ছিংকিং ফিড
তাৰমানে যিটো ভাসমান মানে যিটো ভাহি থাকে সেইটো খাদ্য প্ৰয়োগ কৰে আৰু যিটো তলত খাদ্য এইটো প্ৰয়োগ কৰে। এনেই যে আমি দেখিছোঁ যে বহুতে কয় যে যিটো তলত পৰি যায় যিটো ছিংকিং ফিড এইটো ব্যৱহাৰ কমকৈ কৰে, আপোনাৰ অভিজ্ঞতা কেনেকুৱা বাৰু? মানে ডুবি যোৱা খাদ্যটো প্ৰয়োগ কম কৰাৰ কাৰণ হ'ল মানে খাদ্যটো যে মানে মাছে খায় এইটো মানুহে দেখা নাপায়। তো কিছুমান মানে খাদ্য মানে মাছে নোখোৱাৰ ফলত এমনিয়াৰ সৃষ্টি হয়। তাৰ কাৰণে মানে ফ্লটিং যিটো ভাষ্যমান খাদ্য হয় সেইটো প্ৰয়োগ কৰিলে মানে সেইটো অসুবিধা নহয়। মাছে খাই আছে, দেখি আছে, যিমানখিনি দৰকাৰ সিমানখিনি প্ৰয়োগ দিব পাৰি আছে, ৱেষ্টেজটো নহয়। হয়, কিন্তু এনে ধৰক ছিংকিং যিটো ফিড আছে তাত যদি আমি বেগত ব্যৱহাৰ কৰোঁ, বেগ ফিডিং যিটো কয়, আমাৰ মীন পালকসকলে বেগ ফিডিংটো কৰেনে বাৰু? লাহে লাহে কৰি আছে, এইটোতো লাভৱান্বিত হ'ব বেগ ফিডিং। কিন্তু এনে ধৰক দামৰ ক্ষেত্ৰত যিটো ভাসমান যিটো ফ্লটিং ফিড আৰু যিটো ছিংকিং ফিড এই কিবা পাৰ্থক্য আছে নেকি? যিটো ছিংকিং ফিড সেইটো মানে আমাৰ ইয়াতে অসমতে প্ৰডাকশ্যন কৰিব পৰা হৈছে, তো এইটোৰ দামটো যথেষ্টমান কম বাহ্যমান খাদ্যতকৈ যথেষ্টমান কম হয়। কিন্তু ধৰক যিটো প্ৰটিন বা সেইটোৰ পৰিমাণটো একে থাকে নহয় জানো? প্ৰটিনটো একে থাকে কিন্তু দামটো কম হয়। গতিকে আমাৰ মীন পালকসকলে যদি ধৰক বস্তাত প্ৰয়োগ কৰে তেতিয়াহ'লে নিশ্চয়কৈ তাৰমানে ধৰক ছিংকিং ফিড খুৱাইও মানে তেওঁলোকে লাভৱান হ'ব পাৰে। হয়, গতিকে এই যে ধৰক আপোনাৰ অভিজ্ঞতা 3 বছৰ যিটো অভিজ্ঞতা, এই অভিজ্ঞতাৰ পৰা আপুনি কি ক'ব বিচাৰে? আমাৰ মীন পালকসকলে যে খাদ্য প্ৰয়োগ কৰে, কোন মাহত মানে খাদ্য বেছিকৈ বিক্ৰী হয়, কোন সময়ত বেছি বিক্ৰী হয়, কোন সময়ত কম হয়, কি কয় আপুনি? মানে শীতকালত মাছে খাদ্যটো কম খায়, সেইটো কাৰণে শীতকালত অলপ আমাৰ মাছৰ দানাৰ বিক্ৰীটো কম হয়। এনে যেতিয়া ফেব্ৰুৱাৰী মাৰ্চৰ পৰা মাছৰ খাদ্যটো বিক্ৰী বেছি হয়। জুলাই মানত যথেষ্টমান মাছৰ খাদ্যটো বিক্ৰী বেছি হয় আৰু মাছে বেছিকৈ খায়, তো তেতিয়া মানে খাদ্যটোৰ বিক্ৰী বেছি হয় আমাৰ। এনে ধৰক য'ত খাদ্য প্ৰয়োগ কৰে তাত কিবা সমস্যা দেখে নেকি, যে কিবা এমনিয়া আহিছে বা মাছক যদি আমি যিমানখিনি লাগে তাতকৈ বেছি খাদ্য প্ৰয়োগ কৰিলে এমনিয়াৰ সৃষ্টি হয়। তো তেতিয়া আমি পানীটো পৰীক্ষা কৰি সেই অনুযায়ী ঔষধবিলাক প্ৰয়োগ কৰিব লাগে, তেতিয়াহ'লে প্ৰব্লেমটো নহয় আৰু। মীন পালনৰ লাভালাভ অনুধাৱন কৰিয়েই ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ শিক্ষিত নিবনুৱা যুৱক যুৱতী মীন পালনৰ বাবে আগ্ৰহী হৈ উঠিছে। তেনে এজন প্ৰতিভাসম্পন্ন মীন পালক হ'ল মৰিগাঁও জিলাৰ জাগিৰোডৰ সমীপৰ মীন পালক বিষ্ণু ডেকা। উচ্চ শিক্ষিত এই কৰ্মোদ্যমী যুৱকজনে মীন পালনৰ লাভালাভ আৰু ইয়াৰ সম্প্ৰসাৰণ ব্যৱস্থাৱলী সন্দৰ্ভত এনেদৰে কয়। আমি দেখিছোঁ আপুনি কেইবাবছৰ ধৰি মাছ পালনৰ লগত জড়িত আছে। এনে বৰ্তমান কিমানমান পানীত আপুনি মাছ পালন কৰিছে বাৰু? বৰ্তমান মোৰ 8-10 বিঘা পুখুৰী হৈ যাব আছে। কেইবছৰমান হ'ল আপুনি মাছ পালনত? মই 2013 চন মানৰ পৰাই মীন পালনৰ সৈতে জড়িত হৈ আছোঁ। প্ৰায় 10 বছৰমান আপুনি ধৰক? হয়, 10 বছৰমান হৈছে আৰু শেহতীয়াকৈ আজি 3-4 বছৰমান আগৰ পৰা মই পোনাও ছাপ্লাই কৰিছোঁ। মাছৰ পোনাও? হয়, স্পনটো বেলেগৰ পৰা আনি কৰি আছোঁ। গতিকে মাছৰ পোনাও কৰিছে আৰু ধৰক ডাঙৰ মাছৰো কৰিছে। এনেই যে এই যিটো অভিজ্ঞতা যে ধৰক পোনা প্ৰতিপালন আৰু বিক্ৰী আৰু ডাঙৰ মাছ কৰা, এইটো কোনটোত বেছি লাভ হয় বুলি ভাবে আপুনি? ইয়াতে আমি প্ৰেক্টিকেলি দেখিছোঁ যে পোনাৰ কৰি বিক্ৰী কৰিলেও লাভৱান হ'ব পৰা যায় আৰু ডাঙৰ মাছ কৰি বিক্ৰী কৰিলেও লাভজনক হ'ব পৰা যায়। কোনটোত বেছি লাভ হয়? তাৰমানে কম সময়ৰ ভিতৰত কৰিব গ'লে স্পন কালচাৰ কৰি বা ফিংগাৰলিং কালচাৰ। আমি সেইকাৰণে বহুত দেখিছোঁ নিবনুৱা যুৱক যুৱতী যিখিনি শিক্ষিত নিবনুৱা বিশেষকৈ আপোনালোকৰ দৰে, সেইখিনি পোনা প্ৰতিপালনত কম সময়ৰ ভিতৰতে যিহেতু বেছি মানে তেওঁলোকে লাভৱান হয়, গতিকে তাত বেছি আকৰ্ষিত হৈছে। এই পোনা কথা কওঁতে যিটো আমি আজিকালি দেখিছোঁ যে উন্নত মানদণ্ডৰ পোনা, যিটো হাই ইল্ডিং ফিছ চিড বুলি কোৱা হয়, এনেকুৱা ধৰণৰ পোনা প্ৰতিপালনৰ কথা আপোনালোকে চিন্তা চৰ্চা কৰিছে নেকি বাৰু? হয়, এনেকুৱা আপুনি প্ৰশ্নটো ভালেই কৰিছে। শেহতীয়াকৈ 2-3 বছৰমানৰ পৰা মই জেনেটিকেলি ইম্প্ৰুভ কাটলা, যিটো GI কাটলা বুলি কয়, ঠিক তেনেকৈ চিফাৰ পৰা অনা জয়ন্তী ৰহু, আমুৰ কাপ, এই ব্ৰিডখিনি মই কৰি নিজে বহুখিনি ভাল ফলাফল পাইছোঁ। কিয়নো এই মাছখিনি অন্যান্য মাছতকৈ ইয়াৰ বাহন ক্ষমতাটো অত্যাধিক আৰু খাদ্যৰ প্ৰৱণতা যথেষ্টখিনি বেছি আমি প্ৰেক্টিকেলি পাইছোঁ। আৰু মই ভাবোঁ আমাৰ উঠি অহা যুৱ প্ৰজন্ম যদি আগ্ৰহী হয়, তেওঁলোকে যদি এই উন্নতমানৰ পোনাখিনি প্ৰতিপালন কৰে তেন্তে নিশ্চয় লাভজনক হ'ব পাৰিব। ইয়াত মানে কোনো সন্দেহ নাই মই ভাবোঁ। এনে আমি দেখিছোঁ
যে ধৰক আপোনালোকৰ যিটো অঞ্চল হয় সেই অঞ্চলটোত এনে কিমানমান ধৰক মীন পালক আছে বাৰু তাত আমাৰ জাগিৰোডৰ যিটো পালেগুৰি পঞ্চায়ত আৰু বাগজা পঞ্চায়তৰ অন্তৰ্গত কৃষকসকল চাবলৈ গ'লে প্ৰায় 300-400 ফাৰ্মাৰ হৈ যাব যিখিনি কৰি আছে অলৰেডি মীন পালন কৰি আছে হয় হয় প্ৰায় 300-400 মান ধৰক মীন পালন কৰি আছে হয় কৰি আছে তেওঁলোকে এনে তেওঁলোকে ধৰক কি মাছ পালন কৰে বাৰু তেওঁলোকে আমাৰ সেই অঞ্চলৰ মীন পালকসকলে বিশেষকৈ IMCৰ উপৰি কেটফিছৰ মেৰিকা চান্দা কচ এইখিনি কৰি আছে আৰু IMCৰ ভিতৰত কাপ ভেৰাইটি গোটেই মাছখিনি কৰি আছে তেওঁলোকে আৰু সফলো হৈছে তেওঁলোকে আৰু এনে বজাৰৰ ক্ষেত্ৰত বা এনে ক্ষেত্ৰত কিবা অসুবিধা পাইছে নেকি বজাৰৰ ক্ষেত্ৰত এইটো কথা এনেকুৱা হৈ যায় কেতিয়াবা কিছু মাছৰ এনেকুৱা হয় আমি উৎপাদন কৰা মাছ কিছুমান আমি সঠিক সময়মতে বজাৰত লৈ যাব নোৱাৰাৰ ফলতো আমাৰ কেতিয়াবা লোকচান হৈ যায় বা ট্ৰান্সপৰ্টেশ্যনৰ কিছুমান লিকেজ আছে এইখিনি যদি মানে অনাগত দিনত ভাল হয় তেন্তে আমাৰ এই বৃহত্তৰ অঞ্চলৰ যিখিনি মীন পালক আছে তেওঁলোকে নিশ্চয় উপকৃত হ'ব পাৰিব বুলি মোৰ বিশ্বাস আছে আমি আৰু বহুত ক্ষেত্ৰত দেখিছোঁ যে ধৰক অন্যান্য খেতিত যিবিলাক অকল আমাৰ কৃষকসকল জড়িত আছিল সেইখিনি বাদ দি এতিয়া মীন পালনৰ কাৰণে আগবাঢ়ি আহিছে আমি বহু ক্ষেত্ৰত এইটো দেখিছোঁ আপোনাৰ ব্যক্তিগত অভিজ্ঞতা কেনেকুৱা বাৰু মোৰ ব্যক্তিগত অনুভৱ বুলি ক'লে মই এই কথাখিনি ক'ম যে মই নিজেও মোৰ PG কমপ্লিট কৰি অসমৰ এখন কলেজত প্ৰায় 7 বছৰমান ঠিকাভিত্তিক কৰ্মৰত হৈ আছিলোঁ প্ৰবক্তা হিচাপে তাৰপাছত মই সেই কৰ্ম ইস্তফা দি মই পূৰ্ণ গতিত বৰ্তমান মীন পালনতে লাগি পৰিছোঁ আপুনি নিজে তেনেকুৱা হয় 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 আৰু ধৰক আপোনাক আমি দেখিছোঁ আপোনাৰ আদৰ্শতে আৰু 200-300 মান সেই অঞ্চলৰ মীন পালকসকল আগবাঢ়ি আহিছে গতিকে আপুনি এনেকুৱা ধৰণৰ যে ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী বা তেনেকুৱা কিছুমান সংগঠন বা এনেকুৱা ৰেজিষ্টাৰ্ড ছ'চাইটি কিছুমান গঠন কৰি গোটেই মীন পালকসকলক আগবঢ়াই নিয়াৰ কাৰণে কিবা পৰিকল্পনা কৰিছে নেকি হয় ছাৰ ঠিক তেনেকুৱা পৰিকল্পনা আছে আৰু মই নিজাকেও এককভাৱে ফেচবুক গ্ৰুপ আৰু চেনেলৰ জৰিয়তে ইউটিউব চেনেলৰ জৰিয়তেও মই যথেষ্টখিনি বাস্তৱিক তথ্যখিনি আমাৰ ক্ষুদ্ৰ মীন পালকসকলৰ মাজলৈ লৈ যোৱাত মই আজি প্ৰায় 6-7 বছৰ ধৰি প্ৰয়াস নিজাকৈ কৰি আছোঁ জড়িত হৈ আছে আৰু যদি অনাগত দিনত যদি আমাৰ অসম চৰকাৰে বা ভাৰত চৰকাৰে যদি সহায় কৰে নিশ্চয় মই FPC গঠন কৰি আমাৰ ক্ষুদ্ৰ মীন পালকসকলক আগুৱাই লৈ যাবৰ কাৰণে যথেষ্টখিনি সহায় পাম বিষ্ণু ডেকাৰ ইউটিউব চেনেল আৰু দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ কৃষি জগত অনুষ্ঠানৰ জৰিয়তে নিজকে মীন পালনত ব্ৰতী কৰা শিক্ষিত যুৱক ৰূপন ৰয়ে তেওঁৰ অভিব্যক্তি ব্যক্ত কৰি এনেদৰে কয় আমি দেখিছোঁ যে আপুনি শেহতীয়াভাৱে মীন পালনৰ লগত জড়িত হৈছে কাৰ পৰা আপুনি প্ৰেৰণা পাইছিলে বাৰু ছাৰ মই লাষ্ট 3 years ধৰি কৰি আছিলোঁ বাট মাজতে যেতিয়া 1 বছৰ লাষ্ট 1 year 2 বছৰ আগত তেতিয়া বিষ্ণু ছাৰৰ আছে বিষ্ণু ছাৰৰ ফিছ ফাৰ্মিং বুলি ইউটিউব চেনেলত নিজে কৰি আছিলোঁ ইমান ভাল ৰেজাল্ট পোৱা নাছিলোঁ তেতিয়া বিষ্ণু ছাৰৰ ইউটিউব চেনেল ভালকৈ চালোঁ তাৰপিছত আপোনাৰ দূৰদৰ্শন কৃষি কেন্দ্ৰ সেইটো চেনেলো চালোঁ সেই চেনেলত কিছুমান প্ৰচেছ গম পালোঁ কেনেকৈ কৰিব ছিষ্টেমেটিক ৱেত কৰিলে যিটো আপোনাৰ ফল হয় সেইটো ফলাফলটো ভাল হয় আগতকৈ তো সেইটো প্ৰচেছ কৰাৰ কাৰণে মই যথেষ্ট ভাল ফল পাইছোঁ মানে তাৰমানে ধৰক আপুনি শিক্ষা শেষ কৰি মানে ধৰক মাছ পালনৰ লগত জড়িত হৈ আছে শিক্ষা শেষ কৰি প্ৰথমে আমাৰ ব্যৱসায়ো আছে ব্যৱসায় কৰি আছিলোঁ কিন্তু যিটো মানে ব্যৱসায়ত মানে কি হয় বেলেগৰ প্ৰডাক্টত আমি ফ'কাছ কৰিব লগা হয় এইটোত মানে কি হয় নিজৰ প্ৰডাক্ট নিজে কৰিব পাৰি নিজৰ মাছ পালনটো তাৰমানে ধৰক এটা স্বতঃস্ফূৰ্তভাৱে আমি কৰিব পাৰোঁ সেইটো কাৰণে সেইটোত মই বেছি স্ক'প দেখিছোঁ সেইটো কাৰণে মানে কৰিছে গতিকে এই যে ধৰক আপোনালোকৰ ডেকা ল'ৰাবিলাকে যিটো ইউটিউব চেনেল চাই বা আমাৰ যিটো দূৰদৰ্শন কেন্দ্ৰ বা ছ'চিয়েল মিডিয়া এইবিলাকৰ পৰা আপুনি আকৰ্ষিত হৈছে আৰু যথেষ্টভাৱে মই আকৰ্ষিত হৈছোঁ দূৰদৰ্শন কেন্দ্ৰত কিছুমান ভাল কৃষকৰ বক্তব্য শুনি বঢ়িয়া ইনস্পায়াৰ হৈছোঁ মই তেওঁলোকে কি প্ৰচেছত কৰিছে আগত যিটো প্ৰচেছ আছিল মই ভুল প্ৰচেছ কৰি আছিলোঁ সেইখিনি মই শুধৰণি আনিছোঁ সেইটো কাৰণে মই যথেষ্ট ভাল ফলাফল পাইছোঁ আৰু যিটো আপোনাৰ স্থানীয় যিটো শিক্ষিত যুৱক বিষ্ণু ডেকা আমাৰ মৰিগাঁৱৰ ধৰক জাগিৰোড অঞ্চলৰ তেওঁৰ যিটো ইউটিউব চেনেল তাৰ পৰা আপুনি উপকৃত হোৱা বুলি কৈছে তেখেতৰ পৰা উপকৃত হৈছোঁ তেখেতক মই পাৰ্চনেলিও চিনি পাওঁ তো তেখেতেও মোক বহুত হেল্প কৰিছে ব্যক্তিগতভাৱে আপুনি মানে তেওঁৰ পৰা পৰামৰ্শ লৈছোঁ তেখেতৰ পৰা মই বহুত গম পাইছোঁ এই যে ধৰক আপোনালোকে উদীয়মান শিক্ষিত যুৱকসকলে আমাৰ ধৰক ইউটিউব চেনেলবিলাক চাই বা আমাৰ ছ'চিয়েল মিডিয়াৰ কিছুমান বস্তু চাই ইয়াৰ পৰা তাৰমানে ধৰক আপোনালোকে প্ৰত্যক্ষভাৱে উপকৃত বা আপোনালোকৰ বন্ধু বান্ধৱবিলাকে উপকৃত হৈছে বুলি ক'ব খোজে হয় ছাৰ মই নিজে যেতিয়া উপকৃত হৈছোঁ তেতিয়া মই নিজৰ যিবোৰ কলিগ আছে বা বন্ধু আছে তেওঁলোককো মই শ্বেয়াৰ কৰিছোঁ যে এইটো প্ৰচেছ ফ'ল' কৰ তো তেওঁ ছেইম মই যেনেকৈ ছেইম ৰেজাল্ট পাইছোঁ তেওঁলোকেও ছেইম একেভাৱে সেইটো ফলাফল বা উপকৃত হৈছে
হয় গতিকে এই দূৰদৰ্শন কেন্দ্ৰ আপুনি ধৰক কৃষি জগত অনুষ্ঠানটো আপোনালোকে চায় আৰু হয় তাত বিভিন্ন কৌশলবিলাক বা বিভিন্ন অভিজ্ঞতা যিবিলাক মীন পালকসকলে কয় এইবিলাক কথাৰ পৰা আপুনি উপকৃত হোৱা বুলি আপুনি নিজে কৈছে আৰু সেইবিলাক প্ৰচেছ তেওঁলোকে যিটো পদ্ধতি কয় যে এইটো পদ্ধতিত কৰিলে আমি যেনেকৈ বেক ফিডিং হওক খলিহ যিটো হয় যিটো আমি বাহিৰৰ পৰা যিটো ফিডিং হয় তাতকৈ যদি আমি খলিহ প্ৰয়োগ কৰোঁ IMCত আমাৰ বহুত ভাল ৰেজাল্ট পোৱা যায় সেইবিলাক কম খৰচতো আপুনি কম খৰচতো হয় গতিকে পানীও বেয়া নকৰে এইবিলাক কথা আপুনি শিকিছে আৰু তাৰ পৰা শিকিছে গতিকে এনেই ধৰক আমি যিবিলাক আপোনাৰ এই শিক্ষিত যুৱক আছে বা যুৱতী আছে কেতিয়াবা যুৱতীসকলো আগবাঢ়ি আহিছে আপুনি এজন ধৰক এণ্টাৰপ্ৰিনাৰ হিচাপত যিহেতু আপুনি 3 বছৰ মাছ পালনৰ লগত জড়িত আছে আপুনি কি পৰামৰ্শ দিব বিচাৰে মই ক'ম যে চবে গভৰ্ণমেণ্ট চাকৰিটোৰ ওপৰত আশা কৰি ইমান লাভ নাই চবে নিজে সেলফ ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে নিজে পদ্ধতি নিজে ইনোভেশ্যন কৰিব লাগে তাত ইনোভেশ্যনত যদি আপুনি 1 বছৰ হ'ব পাৰে যে ফল নাপাব পাৰে বাট যদি কণ্টিনিউ আপুনি ইয়াত কনচিষ্টেণ্ট হয় তেতিয়াহ'লে 100% ৰিজাল্ট পাব এনেদৰে ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ নিবনুৱা যুৱক যুৱতী মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাত নিজকে আত্মনিয়োগ কৰিলে ৰাজ্যখন মাছ উৎপাদনত স্বাৱলম্বী হোৱাৰ লগতে ৰাজ্যখনৰ অৰ্থনৈতিক বুনিয়াদো টনকিয়াল হ'ব বুলি আশা কৰিব পাৰি किसान भाइयों गांठ बांध लो बात बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत तो जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में